গাহৰি পুহিলে ভাল মিয়াই চুৰ নকৰে মুখ্যমন্ত্ৰীৰ এনে ভাষ্যৰ পিছতে গৰজি উঠিল নেমচুৰ সভাপতি বদৰুল ইছলাম। মুখ্যমন্ত্ৰী ডাঙৰীয়া দুদিন পিছে পিছে মিয়াৰ পিছফালে লাগি থকা দেখা যায়। মিয়া কোন? অসমৰ যিসকল মিয়া মুছলমান আছে তেওঁলোক সকলোৱে ভাৰতীয় নাগৰিক, তেওঁলোক অসমৰ বাসিন্দা। হিমন্ত বিশ্ব শৰ্মাৰ মুখত নিৰ্বাচনৰ আগত সংখ্যালঘু মুছলমান হৈ পৰে উৰাঙৰ ৰসগোল্লা আৰু নিৰ্বাচনৰ পিছত হৈ পৰে ভোট জলকীয়া। মুখ্যমন্ত্ৰীয়ে অসমত হিন্দু মুছলমানৰ কাৰ্ড খেলাব বিচাৰিছে নেকি? মুখ্যমন্ত্ৰীৰ মুখত গৰু গাহৰিৰ বিতৰ্ক শোভা নাপায়। হিমন্ত বিশ্ব শৰ্মা কাৰ মুখ্যমন্ত্ৰী, অসমৰ নে কোনো সাম্প্ৰদায়িক পক্ষৰ? মুখ্যমন্ত্ৰীয়ে মিয়াক যিমান অত্যাচাৰ কৰিব আল্লাই মিয়াক সিমানেই সহায় কৰিব। মুখ্যমন্ত্ৰীয়ে মিয়াক যিমান উচ্ছেদ কৰিব, শিক্ষা আৰু উন্নতিৰ পৰা দূৰত ৰাখিব খুজিব, সিমানেই মিয়া শক্তিশালী হ'ব। মিয়াৰ ল'ৰা ছোৱালী নাছাৰ বিজ্ঞানী হ'ব, আকাশত উৰাজাহাজ চলাব, DC হ'ব, SP হ'ব। মুখ্যমন্ত্ৰী অসমত হিন্দু মুছলমানৰ কাৰ্ড খেলাটো বন্ধ কৰিব লাগে। তেওঁৰ অসমৰ মুখ্যমন্ত্ৰী হৈ থাকিব নালাগে, তেওঁ হিন্দু মুছলমান সকলোৰে মুখ্যমন্ত্ৰী হৈ থাকিব লাগে। এজন জনপ্ৰিয় আৰু কাম কৰাৰ ইচ্ছা থকা মুখ্যমন্ত্ৰীৰ মুখত হিন্দু মুছলমান প্ৰতিটো সময়ত শোভা নাপায়। অসমত মিয়াৰ অৱদান যথেষ্ট শৈক্ষিক, সামাজিক আৰু অৰ্থনৈতিক দিশত। মুখ্যমন্ত্ৰী ডাঙৰীয়া দুদিন পিছে পিছে মিয়াৰ পিছফালে লাগি থকা দেখা যায়। মিয়া কোন? অসমৰ যিসকল মিয়া মুছলমান আছে তেওঁলোক সকলোৱে ভাৰতীয় নাগৰিক, তেওঁলোক অসমৰ বাসিন্দা, তেওঁলোক ইয়াতে জন্মগ্ৰহণ কৰিছে, তেওঁলোকে সকলো অধিকাৰ ইয়াত সাব্যস্ত কৰি আছে। কিন্তু দেখিবলৈ পোৱা গৈছে যে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিছুদিন পিছে পিছে মিয়াক তুচ্ছ তাচ্ছিল্য কৰি আহিছে, মিয়াক উচ্ছেদ কৰি আহিছে, মিয়াসকলৰ শৈক্ষিক, সামাজিক, অৰ্থনৈতিক জীৱনত তেওঁ প্ৰভাৱ পেলাইছে, যাতে উন্নয়ন নহয়, যাতে মিয়া ল'ৰা ছোৱালী শিক্ষিত হ'ব নোৱাৰে। আৰু মিয়াক আটাইতকৈ ডাঙৰ কথা হ'ল যে নিৰ্বাচনৰ সময়ত মিয়াক হিমন্ত বিশ্ব শৰ্মাই ব্যৱহাৰ কৰি আহিছে। আৰু নিৰ্বাচন যেতিয়া পাৰ হৈ যায়, নিৰ্বাচন পাৰ হোৱাৰ পিছে পিছে হিমন্ত বিশ্ব শৰ্মা এণ্ড কোম্পানীয়ে মিয়াৰ পিছফালে লাগি আবুল তাবুল বকে, মিয়াক গালি পাৰে, মিয়াক উচ্ছেদ কৰে। এটা কথা আজি আপোনালোকক ক'ব বিচাৰোঁ যে হিমন্ত বিশ্ব শৰ্মাই যিমানেই উচ্ছেদ কৰিব, হিমন্ত বিশ্ব শৰ্মাই মিয়া মুছলমানক যিমানে উন্নতি কৰিব নিবিচাৰিব, মিয়াৰ লগত কিন্তু আল্লাহ আছে। মিয়াৰ লগত আল্লাহ আছে, যাৰ কাৰণে মিয়াৰ ল'ৰা ছোৱালী এতিয়া আকাশত উৰাজাহাজ চলাব, মিয়াৰ ল'ৰা ছোৱালী এতিয়া নাছাৰ বিজ্ঞানী হ'ব, মিয়াৰ ল'ৰা ছোৱালী এতিয়া ডাঙৰ ডাঙৰ ডক্তৰ হ'ব, ইঞ্জিনিয়াৰ হ'ব। হিমন্ত বিশ্ব শৰ্মাই কিন্তু ৰখাব নোৱাৰে। তেওঁ যিমানেই গৰু গাহৰি ৰাজনীতি কৰক, তেওঁ যিমানেই হিন্দু মুছলমানৰ ৰাজনীতি কৰক, কিয় নিৰ্বাচন পাৰ হৈ গ'লে হিন্দু মুছলমানৰ ৰাজনীতি কৰিব লাগে? আপুনি দেখোন দলগাঁৱলৈ যায়, আপুনি দেখোন লাহৰীঘাটলৈ যায়, আপুনি ৰূপহীলৈ যায়, চামুগুৰিলৈ যায়। নিৰ্বাচনৰ আগে আগে আপোনালোকে আমাৰ নিচিনা সহজ সৰল সংখ্যালঘু লোকসকলক ব্যৱহাৰ কৰে, আৰু নিৰ্বাচন পাৰ হৈ গ'লে আপোনালোকে সকলোকে পাহৰি যায়। কিয়? যদি বেয়া পায় প্ৰতিটো সময়তে মিয়াক বেয়া পাব লাগে। নিৰ্বাচনৰ সময়ত মিয়াসকল হৈ যায় আপোনাৰ কাৰণে উৰাঙৰ ৰসগোল্লা, আৰু নিৰ্বাচন পাৰ হৈ গ'লে তেওঁলোক হৈ যায় আপোনাৰ কাৰণে ভোট জলকীয়া। ইমানেই জ্বলা পায় আপুনি মিয়াসকলক। গতিকে এজন মুখ্যমন্ত্ৰী হিচাপে হিন্দু মুছলমান সকলোকে আপুনি সমদৃষ্টিৰে, সম নজৰেৰে চাব লাগে আৰু সকলোৰে উন্নয়ন কৰিব লাগে। একে ৰাজ্যৰ নাগৰিক কাকো মাহিয়াৰ চকুৰে চাব নালাগে, সকলোৰে সমদৃষ্টিৰে চোৱাৰ বাবে আপোনাক নেমচুৰ ফালৰ পৰা আমি দাবী জনাইছোঁ। আৰু আপুনি যাতে হিন্দু মুছলমান কৰি সাম্প্ৰদায়িক যিটো ৰহন হনা, সেই ৰহনটো আপুনি নাহানে, তাৰ কাৰণে আপোনাক আহ্বান জনাইছোঁ।